হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে ইয়াৰে আগৰ ক্লাছটোত আমি পাৰ্টছ অফ স্পীচ আৰম্ভ কৰিছিলোঁ আই হোপ আপোনালোকে ভিডিঅ'টো চাইছে আৰু যদি নাই চোৱা অতি শীঘ্ৰে চাব আৰু পাৰ্টছ অফ স্পীচ পাৰ্ট 1ৰ পিছতহে আপোনালোকে 2টো চাব বুলি মই আশা ৰাখিলোঁ কাৰণ লিংক আছে বস্তুখিনি ইয়াৰে আগতে আমি ভাৰ্বলৈকে ডিছকাছ কৰিলোঁ আৰু তাৰে পিছৰ পাৰ্টছ অফ স্পীচ কেইটানো কি হয় কেনেকে ক'ত ইউজ কৰা হয় আৰু কি ভাগ আছে সেই গোটেইকেইটাৰ সেই গোটেইখিনি বস্তু আজি আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম গতিকে আজিৰ আমাৰ ক্লাছটোত পাৰ্টছ অফ স্পীচ শেষ হৈ যাব ডিছকাছ কৰা গতিকে চিন্তা কৰিব নালাগে আৰু ইয়াৰে আগৰ পাৰ্টটো চাই ল'ব আপোনালোকে কাইণ্ডলি যদি চাইছে তেতিয়া খুব ভাল কথা আমি ক্লাছটো আৰম্ভ কৰি দিওঁ আহক দেৰি নকৰি আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুঁহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পাৰ্টছ অফ স্পীচ পঢ়ি আছো আপোনালোক আটাইকে গ্ৰামাৰ 0 to 100 বেটচলৈ স্বাগতম জনাইছো এইটো বেটচ আমি নতুনকে লঞ্চ কৰিছো যদি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে আপোনালোক উপকৃত হ'ব ঠিক আছে আমি যিখিনি ডিছকাছ কৰি আছিলো তাৰে পিছৰখিনিৰ পৰা আৰম্ভ কৰিম আমি ভাৰ্বলৈকে ডিছকাছ কৰিছিলো আৰু পাৰ্টছ অফ স্পীচৰ 4 নম্বৰ ভাগটো আছিল এডজেক্টিভ এডজেক্টিভক আমি বিশেষণ বুলি কওঁ অসমীয়াত এইটো নিশ্চয় আপোনালোকে জানে বিশেষণে কি কৰে এটা নিৰ্দিষ্ট বস্তু নাউন বা প্ৰনাউনৰ এটা কোৱালিটি নিৰূপণ কৰে কোৱালিটিটো দেখুৱাই পিছত কেতিয়াবা কনফিউজন হ'ব পাৰে যে এডজেক্টিভ আৰু এডভাৰ্বৰ মাজত বহুত মানুহৰ কনফিউজন হয় মই কনফিউজনটো দূৰ কৰি দিছো এডভাৰ্ব শব্দটোতে ভাৰ্ব শব্দটো লাগি আছে নহয় জানো গতিকে ভাৰ্বক যিয়ে মডিফাই কৰে সি এডভাৰ্ব আৰু বাকী যিবোৰে আপোনাৰ নাউন হওক বা প্ৰনাউনক কোৱালিফাই কৰে কি হৈছে এডজেক্টিভ ঠিক আছে গতিকে এডজেক্টিভ কি হয় এটা সৰু ডেফিনিশ্যন ইয়াতে দিয়া হৈছে বুজিবৰ কাৰণে an adjective is a word that modifies or describes a noun or pronoun by giving more information about its qualities or quantities কোৱালিটিও হ'ব পাৰে কোৱান্টিটিও হ'ব পাৰে বুজি পাইছে মানে নাউন বা প্ৰনাউন এটাৰ বিষয়ে ই কয় কিমান পৰিমাণে আছে কেনেকে আছে আৰু যিখিনি বস্তু আছে সেইখিনি বস্তু ভাল নে বেয়া সাপোজ মোৰ লগৰ এজনে এটা চকলেট কালাৰ বা মেৰুন কালাৰ শাৰ্ট এটা পিন্ধি আছে এতিয়া মেৰুন বুলি বা চকলেট বুলি যদি কওঁ সেই কালাৰটো ডেছক্ৰাইব কৰাৰ লগে লগে দ্যাটছ আ কোৱালিটি of that particular shirt গতিকে whenever we are discussing a quality whenever we are describing a quality that becomes an adjective ঠিক আছে গতিকে সেইটো মনত ৰাখিলে হ'ল নাউন বা প্ৰনাউনৰ কোৱালিটিটো য'ত মেনশ্যন কৰা হ'ব সেইটোৱেই এডজেক্টিভ ঠিক আছে এডজেক্টিভ কি হয় আমি অকনমান গম পালো কেনেকে বোলে মই এটা এক্সাম্পল দি দিছো he is wearing a blue shirt ঠিক আছে ব্লু শার্ট হৈ গল এতিয়া শার্টটো এটা কি হয় শার্টটো এটা নাউন এটা কাপোৰ আমি জানো আৰু এই ব্লুটোৱে কি কৰিব this is the adjective we were all talking about so blue is the color of that shirt or maybe you can consider it as the quality of the shirt ঠিক আছে and whenever it is considered as a quality this becomes adjective ঠিক আছে otherwise ই এটা color আৰু ই এটা কি এডজেক্টিভ হিচাপে ইয়াতে ব্যৱহাৰ হৈছে গতিকে এডজেক্টিভটো সেইটোৱে এটা উদাহৰণৰ সহায়ত আপোনালোকে নিশ্চয় বস্তুটো গম পালে এডজেক্টিভৰ কি কোৱালিটিজ আছে কেটেগৰিজ আছে আই মিন কেটেগৰিজ ইয়াৰ এইকেইটা প্ৰথমতে ডেছক্ৰিপটিভ আহিলে ডেছক্ৰিপটিভে কি কৰে এডজেক্টিভছ কি কৰে ডেছক্ৰাইবছ কোৱালিটিজ যেনে ব্লু টল এইবিলাক হৈছে কোৱালিটি এতিয়া কিছুমান এনেকুৱা এডজেক্টিভ আছে যিবোৰ আপোনালোকে পিছত গৈ গম পাব কোৱান্টিটেটিভ এডজেক্টিভছ ই ডিটাৰমিনাৰৰ এটা ভাগ আমি যেতিয়া ডিটাৰমিনাৰ পঢ়িম তেতিয়া আপোনালোকে এই বস্তুটো পাব যে কোৱান্টিটেটিভ এডজেক্টিভ কোৱান্টিটেটিভ এডজেক্টিভে কি কৰে কোৱান্টিটি বুজায় মানে এডজেক্টিভে হয় যেনে ইণ্ডিকেট কোৱান্টিটি যে সাম মেনি ফিউ ঠিক আছে some of my friends are not my friends some of the people I don't know some of the people I know are my friends ঠিক আছে some of the shirts I have are blue আকৌ many people don't know about this many people don't know about that these kind of sentences use those words some many few etc so these words are considered as adjectives and what are they called they are called quantitative adjectives গতিকে these are also a category in this is also a category in determiners we shall discuss it while reading determiners but তাৰে আগতে জানি থওক যে ই এটা এডজেক্টিভৰহে ভাগ কোৱান্টিটেটিভ এডজেক্টিভ হয় দেখাত আচৰিত যেন লাগিব পাৰে মই যেনেকে নাউনৰ আপোনালোকক কৈছিলো যে এটা কি হ'ব পাৰে কমন নাউন এটা আপোনাৰ কি হ'ব পাৰে কমন নাউন এটাও এটা এবষ্ট্ৰেক্ট নাউন হ'ব পাৰে তেনেকুৱা আৰু আছে এটা প্ৰপাৰ নাউন এটা কি হ'ব পাৰে এটা কংক্ৰিট নাউন হ'ব পাৰে বেলেগ বেলেগ কেটেগৰীত আহিব পাৰে ঠিক তেনেকে ই কি হয় কোৱান্টিটেটিভ এডজেক্টিভটো এডজেক্টিভৰ এটা কেটেগৰী বাট ই ডিটাৰমিনাৰতো ইনক্লুড হৈ আছে কেনেকে আছে পিছত বস্তুটো আমি গম পাম ঠিক আছে আৰু কি ভাগ আছে নেক্সট আহিব ডেমনষ্ট্ৰেটিভ এডজেক্টিভে কি কৰে দিস দোজ এইবিলাক কৰে ঠিক আছে এতিয়া এটা কথা আহি পৰিল
this, those, এনেকে যেতিয়া আমি কওঁ this, do you like this, তেতিয়া কিন্তু এইটো adjective নহয়। do you like this বুলি ক'লে সেইটো কি হৈ যাব, সেইটো pronoun হৈ যাব। বোলে মই যদি কওঁ do you like this pen, তেতিয়া whenever I am talking about this pen, then in that sentence, in that particular sentence, this becomes the adjective. And what is it? This is demonstrative adjective. I am demonstrating something. মই কিবা এটা বস্তুৰ ফালে point out কৰি দিছো, কিবা এটা বস্তু দেখুৱাই দিছো। And whenever I am showing something, whenever I am demonstrating something, that becomes demonstrative adjective. ঠিক আছে? গতিকে this বা those বুলি ক'লে চিধাই adjective হৈ নাযায়। adjective কেতিয়া হ'ব? যেতিয়া এটা noun বা pronounৰ বিষয়ে ক'ব। বুজি পাইছে? This theme is brilliant. This painting is brilliant. মই যদি তেনেকে কওঁ, I am talking about a painting. But what does this word do? This word actually qualifies that painting. This word actually addresses that painting, and that is why that becomes an adjective instantly. ঠিক আছে? তাৰ পিছত আহিব possessive adjectives. You guys must have gone through it. ঠিক আছে? Show possession যেনে my, their, এইবিলাক বস্তু হৈছে possessive adjectives. হল my, their, কিন্তু mine বুলি ক'লে কিন্তু কি নহব, mine বুলি ক'লেও হ'ব, possessive adjective হ'ব। এতিয়া কিছুমান আকৌ interrogative adjective আছে, এইবোৰে কি ইউজ কৰে, used with nouns to ask questions, যেনে which, what, এইবোৰ সাধাৰণতে কি হয়, interrogative pronoun হিচাপে আমি পাইছিলো, কিন্তু interrogative adjective হিচাপে ইয়াতে কেনেকে পালো, ই নাউনৰ লগত ব্যৱহাৰ হ'ব লাগিব। বুজি পাইছে? There are 4 cars there, there are 4 cars out there. Which is your favorite car? Which car do you like the most? Which car বুলি যেতিয়া আমি কলো, তেতিয়া we are talking about a car. But which introduces the word car. ঠিক আছে? The word car is a noun and it is introduced by the word which. And then only the word which is regarded as a interrogative adjective. বুজি পাইছে? তাৰপিছত আহিব comparative and superlative adjectives. Comparative and superlative adjective কি কৰিব? Degree of comparison দেখুৱাব in terms of introducing a noun or pronoun. এটা noun বা pronoun address কৰোতে degree of comparison দেখাব। গতিকে superlative degree, কিবা এটা superlative আৰু comparative আৰু superlative ক'ৰ পৰা আহে? এই tall শব্দটোৰ পৰাই taller tallest হৈছে। বুজি পাইছেনে? এটা quality যদি কি কৰা যায়, short বুলি যদি কোৱা যায়, that is also a quality of a particular noun or pronoun. And if I am comparing that quality to another object, another noun, then that becomes comparative. If I'm talking about a whole lot of things and I'm comparing all of them, and I'm choosing out one which is the best, then the superlative degree becomes adjective, and সেইটো adjectiveৰ পৰাই superlative কৰা হয় actually. ঠিক আছে? মই যদি ওখ মানুহ এটাৰ কথা কৈ আছো, ওখ, that is a quality that already is an adjective. আৰু মই যদি কওঁ যে এই ঘৰটোত থকা সবতকে ওখ মানুহটো নেইটো, সবতকে ওখ, tallest, সেইটো again এটা adjective হয়, কিন্তু সি কি superlative formত আছে। এই কথাখিনি বুজি থব যে আমি গুণাগুণ এটা যেতিয়া কওঁ, comparative superlative কেতিয়া হয়? adjectiveৰ পৰা হয়। comparative superlative সদায় adjectiveৰ পৰা হয়, এইটো বস্তু মনত ৰাখিব। adjective নহলে কি হ'ব? নহব। আপুনি কোনোবা এজন মানুহক compliment দিছে, you look gorgeous, you look beautiful, you smell nice, right? So এইবোৰ কি? He is a nice guy, the flower is beautiful, the painting is amazing. এইবোৰ হৈছে adjective, আৰু সদায় adjectiveৰ পৰা হে comparative আৰু superlative degree হ'ব পাৰে। ঠিক আছে? এইখিনি কথা মনত ৰাখিব। ইয়াৰে পিছত কি আহিলে? কেইটামান উদাহৰণ দিয়া হৈছে, examples কেইটামান দিছে, চাই লওক যে descriptive এটা adjective কেনেকুৱা। A red balloon. Balloon is a noun. Balloon is a noun, and it has been described by the word red, and this is an adjective. And what is it called? This is called descriptive adjective. Then we come towards quantitative adjective. We were already talking about. She has many friends. Many friends. ঠিক আছে? So many here demonstrates a quantity of friends she has or he has. ঠিক আছে? She has so many friends, and many has represented the quantity of the friends she has. Then comes demonstrative. Demonstrative বিষয়ে already কৈছো, this that বুলি কয়। যেনে that book is mine. আকৌ mine টো কি এটা? mine টো possessive adjective ইয়াতে ব্যৱহাৰ হৈ আছে, কিন্তু আমাক ইয়াতে কোনটো দেখুওৱা হৈছে? that টো দেখুওৱা হৈছে। that টো এটা কি? demonstrative adjective. Actually demonstrative pronoun হিচাপেও ব্যৱহাৰ হয়, কিন্তু সি কি ইয়াতে এই কিতাপখনকহে represent কৰিছে। ঠিক আছে? that book, তাৰমানে কিতাপ এখনক particularly hit কৰিছে, সেই কিতাপখনৰ ক্ষেত্ৰত ই এটা কি? demonstrative adjective হ'ল।
পজেচিভটোৱে কি কৰে my phone is new. Yes, this is new. New is also an adjective, but this is not possessive adjective. Possessive adjective, which is the possessive adjective here? The word my is the possessive adjective. Then comes interrogative adjective. Which color do you prefer? There are so many colors out there. ठीक है, there may be so many colors, and I'm asking someone which among them he likes the most. ठीक है, so which color? Color is a noun. So here we are asking about that particular color. ठीक है, we are pointing towards that particular color, and that is why we are asking question about it. That is why this is interrogative adjectives. আমি ইয়াক লৈ কি কৰিছো, নাউনটোৰ বিষয়ে এটা কোৱেশ্চন সুধিছো। কালাৰ আপুনি কোনটো ভাল পায়? which টো ক'ত ব্যৱহাৰ কৰা হয়? which টো ক'ত ব্যৱহাৰ কৰা হয়? যেতিয়া বহুত কেইটা বস্তু আছে তাৰে ভিতৰত এটা বাছিবলৈ দিয়া যায়। বুজি পাইছেনে? what বুলি ক'লে particularly যি হ'ব পাৰে, মানে there are no certain rules, there are no certain lists. what is your favorite song বা what is your favorite color বুলি যদি কোনোবাই সোধে, that doesn't mean কি ইয়াতে কেইটামান বস্তু বাছি দিয়া আছে তাৰ ভিতৰৰ পৰা we have to choose one. যদিহে কেইটামান particular বস্তু বাছি দিয়া আছে, we need to pick one particular item from that, তেতিয়াহ'লে we are asked that which among these is your favorite. ঠিক আছে? Then comes comparative. He is taller than me. So tall already is an adjective, isn't it? Tall already is an adjective. So if we are comparing someone else's quality with me, with that of me, then it becomes comparative adjective. Superlative, in the case of superlative, this is also the same. But we talk about more people. ठीक है, more than two people. Yes. Here comes superlative. She is the smartest girl. So here you see, smart is the adjective. What is the exact adjective? Smart. Then comes the superlative degree. She is the smartest girl. So we are talking about the smartness of each and every girl here. But among all of them, she is the smartest. And then comes the comparison. And she is the smartest of all, then it becomes superlative. ठीक है sir, this is already an adjective. Smart is an adjective, then comes smarter, then comes smartest. So this is the superlative degree. This is also an adjective. এইখিনিলৈকে নিশ্চয় আপোনালোকে বুজি পাইছে যে superlative degree টো কি হয়, adjective ৰ এটা part, comparative degree টো adjective ৰ এটা part হ'ল। তাৰে পিছত কি আহিব? তাৰে পিছত আহিব adverb. So I was already talking about it. I was already talking about the confusion it creates between adverb and adjective. মই adjectives ৰ বিষয়ে ক'লো। এতিয়া আহিব adverb. So what does an adverb do? This is the definition. An adverb modifies a verb, adjective or another adverb. এটা adverb বহুত কাম কৰিব পাৰে। এটা adjectiveকো কি কৰিব পাৰে? এটা adjectiveকো ই modify কৰিব পাৰে। কেনেকে modify কৰিব পাৰে? কেনেকে modify কৰিব পাৰে? মই কৈ আছো বাৰু আপোনালোকক, with example মই আপোনালোকক কম। An adverb modifies a verb. Firstly এটা verb মনত ৰাখিব, then adjectiveকো modify কৰিব পাৰে, and another adverb, আৰু এটা adverbকো কি কৰিব পাৰে? এতিয়া কেনেকেনো verbক কেনেকে modify কৰে আমি দেখিম। বোলে he কি he plays cricket, sorry, he plays cricket well. So here the word well describes his playing quality. ঠিক আছে, play is the verb and the modification of the verb has been made by the word well. So this is an adverb. হ'ল। তাৰ পিছত কি আছে? তাৰ পিছত আমি when we talk about adjectives, তাৰ পিছত আমি এনেকে ক'ব পাৰো, this room is very small. So small here is an adjective, right? Small is an adjective, but we are bringing out some more details about that adjective. ঠিক আছে? So here, what does that adverb do? This adverb provides more information, more details about that adjective that has been mentioned later. ঠিক আছে? Very small. Very to কি এটা adverb. সি কাক কিন্তু modify কৰি আছে? এটা adjectiveক modify কৰি আছে। Small to এটা adjective, right? ইয়াৰ পৰা কি হ'ব পাৰে? Smaller, smallest হ'ব পাৰে। কিন্তু মই compare নাই কৰা, ইয়াত কি কৰিছো? চিধা তাৰ কোৱালিটিটো বহুত বেছি বা বহুত কম এনেকে মই কৈ দিছো। ঠিক আছে? ঠিক আছে? আৰু ই কি কৰিব পাৰে? another adverbকো সি modify কৰিব পাৰে। It tells how, when, where, how often, or to what extent something is done. মানে এই বস্তুটোৱে কি কয়? কিবা এটা কাম কেনেকে কৰা হৈছে, কেতিয়া কৰিছে,
right? Sub category বহুত কেইটা আছে, adverb of manner আছে, time আছে, right? He comes home late. Suppose মই এনেকে লিখিলো, he comes home late. এতিয়া আপোনালোকে মোক কওক late টো কিহৰ ক্ষেত্ৰত ব্যৱহাৰ হৈছে? সি ঘৰ অহাটোৱে কিন্তু মেইন verb. He comes home. Home টো এটা object. কলৈকে আহিছে? Comes home. ঘৰলৈকে আহিছে, right? So come টো কি verb. ইয়াক কি কৰি আছে? late টোৱে ইয়াক modify কৰিছে, but কেনে ধৰণে কৰিছে? How is it modifying the verb? It is telling us the time when it is done. ঠিক আছে, এইটো কেতিয়া কৰা হয়? ঘৰলৈ কেতিয়া অহা হয়? যে দেৰিকৈ অহা হয়, পলমকৈ অহা হয়, বা at 9 AM, at 9 PM এনেকে যদি কওঁ, তেতিয়া সেই বস্তুটোৱে কি ঘৰৰ কাম কৰিব? এটা adverb ৰ কাম কৰিব, and that is regarded as adverb of time. বুজি পাইছে? adverb ৰ কেইবাটাও category আছে. There are so many subcategories. The first one is adverb of manner. This describes how something is done or how something happens. Maybe slowly, maybe quickly, maybe very well, very cleverly. ঠিক আছে, very bravely. He faced the situation very bravely. So here bravely becomes an adverb of manner. ঠিক আছে, কাম এটা কেনে ধৰণে কৰা হ'ল, সেই বস্তুটো যিটো adverb এ describe কৰিব তাক adverb of manner বুলি কয়। ঠিক আছে, তেওঁ মোক হাঁহি মুখেৰে বিদায় দিলে। He bade me farewell smilingly. Smilingly টো এটা কি হৈ গ'ল? Adverb of manner হৈ গ'ল, right? এতিয়া adverb of time কেতিয়া হ'ব? Describes when, যে now, then, yesterday. I met him yesterday. এতিয়া I met him, meet টো কি? তেওঁক লগ পোৱাৰ ক্ষেত্ৰত যিটো verb ব্যৱহাৰ হ'ল meet, সেইটো এটা verb নহয় জানো? সেই verb টোকে modify কৰালে নে কেতিয়া লগ পাইছিলো বুজাইছে যে yesterday. So yesterday becomes an adjective, and what is it? What category is it? It is an adjective of time. বুজি পাইছে? Sorry, adverb of time. Adjective নহয়, adverb. Adverb of time. ঠিক তেনেকে আৰু কি কি sub categories আছে? Let us see. Adverb of place আছে. Place আছে, that describes where. Here, there, outside. I saw him outside. যেনে কি? I saw him, sorry, I saw him outside. তেওঁক মই বাহিৰত দেখিলো, হল। So saw is the past form of the main verb see. ঠিক আছে, past tense ত লিখা আছে, but this is the verb. This is the verb of the sentence, and this is the object, him, pronoun. So I saw him. Where did I see him? I saw him outside. So this describes the place where the verb has taken place, where the action has happened. ঠিক আছে, action টো ক'ত হৈছে এইটোৱে সেই বস্তুটো describe কৰে. So that is why outside, here, there, these kind of words are called or considered as adverb of place. I hope you get it. Then comes adverb of frequency. Frequency, I think you already know this, describes how often something is happened. How often something is happened. Like I hit the gym twice a day. How frequently? Twice a day. That is the adverb of frequency. Such as always, rarely, never. হল যে এই বস্তুটো কেতিয়া হয়, কিমান সঘনাই হয়। তাৰমানে ফ্ৰিকুৱেঞ্চি মানে কি? ফ্ৰিকুৱেঞ্চি মানে হৈছে কিমান সঘনাই কিবা এটা বস্তু হয়। বুজি পাইছে? কেতিয়াবা কিছুমান বস্তু নহয়, কেতিয়াবা কিছুমান বস্তু ছমাহৰ মূৰত হয়, কিছুমান বস্তু কি হয় বোলে বছৰত এবাৰকে আহে, বিহুটো বছৰত এবাৰকে আহে, ইয়াৰলি। ঠিক আছে, অলৱেজ, তেওঁ মোক সদায় লগ পায়। ৰেয়াৰলি, তেওঁ সেইখন দোকানলৈ কেতিয়াবাহে আহে। সি এইটো ৰাস্তাৰে কেতিয়াও নাহে। নেভাৰ, অলৱেজ, ৰেয়াৰলি, এইবোৰে কি কৰি আছে? আল্টিমেটলি these words are telling us the frequency when something is, how frequently something is done or something happens. So these are the adverb of frequency. I hope you get it. Then comes adverb of degree. This is incredible. Describes the extent. Describes the extent. এই বস্তুটোৱে কি কৰে? অলপ আগতে আমি যেটো কৈছিলো, he is very smart. The ceiling is too high for me to reach. ঠিক আছে? This item is too costly for me. So these things describes the extent. কিমান পৰ্যায়লৈকে? Almost, প্ৰায়। ঠিক আছে, টু মানে বহুত বেছি, ইমানেই বেছি যে এইটো মই কি কৰিব নোৱাৰো। He is too weak to stand. সি থিয় হবলৈকে, থিয় হোৱাৰ জোখাৰে যিমান শক্তিশালী হব লাগিছিল সি সিমান শক্তিশালী নহয়, মানে সি ইমানেই দুৰ্বল যে সি থিয় হব নোৱাৰে। Too weak to stand, right? Very. I made him very early. So early টো already এটা কি হৈ আছে? Early টো already এটা adverb হৈ আছে। Very টোৱে আকৌ কি কৰিছে? সেই adverb টোৰো যিটো frequency নহয়, তাৰ ডিগ্ৰীটো বুজাইছে। Interrogative adverb আছে নে?
আছে যিবোৰে কি কৰে প্ৰশ্ন সোধে যেনে হাউ when where যেতিয়া এডভাৰ্ব কেতিয়া হ'ব যেতিয়া সি কিবা এটা একচনৰ ওপৰত কোৱেশ্চন কৰিব যে হাউ হেজ ইট বিন ডান or how have you done it ঠিক আছে when are you going to do it where did you meet him এইবিলাক সেন্টেন্সে কি কৰি আছে কিবা এটা কাম কৰাৰ ক্ষেত্ৰত বা লগ পোৱাৰ ক্ষেত্ৰত এনেকুৱা সাত কাইন্ড অফ যিমান ভাৰ্ব আছে সেই ভাৰ্ব বিলাকৰ ক্ষেত্ৰত এটা এটা কোৱেশ্চন পুট কৰি যায় এটা এটা প্ৰশ্ন সুধি যায় তেনেকুৱা স্থলত এইবোৰ কি হ'ব একোটা ইন্টাৰোগেটিভ এডভাৰ্বছ বুলি কোৱা যায় হল এডভাৰ্বৰ কিমান কেইটা কেটেগৰী আছে আই হোপ আপোনালোকে অকনমান অনুমান কৰিছে ৰাইট তাৰে পিছত আমি কেইটামান উদাহৰণ চাম examples of the different categories of adverbs. So first comes adverbs of manner. He speaks politely. So this is a manner, right? Politely, নম্ৰ ভাৱে কথা কয়। Verb তোৰ লগতে খাটিছে কিন্তু speak to এটা verb তাৰ লগত যেতিয়া politely লাগি গ'ল তাৰ manner টো আমি গম পাই গলো। That is why কেনেকে কথা কয় তাৰ manners টো কথা কোৱাৰ ধৰণটো আমি গম পাই গলো। Manner মানে হৈছে ধৰণ। ঠিক আছে? So he speaks politely indicates the manner of his speaking. How does he speak? He speaks politely. This indicates a manner. Then comes time. She arrived late. She arrived late. So late is an adverb of time. যেনে তাই আহি পালে কেতিয়া আহি পালে তাই দেৰিকৈ আহি পালে দেৰিকৈ কি কৰিলে যে যেটো টাইমত আহিব লাগিছিল সেইটো টাইমতকে পলমকৈ সেইটো টাইমতকে পিছত so obviously this becomes an adverb of time. When we talk about adverb of place, they live nearby. Nearby মানে কি ওচৰতে they live far বুলিও যদি কওঁ তেতিয়া সেইটো কি হৈ যাব adverb of place হৈ যাব far near হলে এইবিলাক বস্তুৱে কি কৰে adverb কিন্তু আৰু এইবিলাকে এই ভাৰ্বটোৰ লগতে খেলিছে কিন্তু live টোৱে মেইন ভাৰ্ব আৰু তাৰ লগতে খেলিছে then comes frequency adverb of frequency যেনে I often go jogging what do I go for jogging I go jogging and how frequently do I do that I go jogging often মই প্ৰায়েই যাওঁ তাৰমানে প্ৰায়েই মানে এটা frequency বুজাইছে যে মই হয়তো সপ্তাহৰ 7 দিনৰ ভিতৰত 4 দিন বা 5 দিনেই যাওঁ প্ৰায়েই যাওঁ মানে I do it frequently then comes degree she is very intelligent very adds on a degree to the word intelligent so intelligent is an adjective but here very টোৱে কি কৰি আছে very টোৱে সেই intelligent বুলি যেটো adjective আছিলে সেই adjective টোকো কি কৰিছে আৰু modify কৰি দিছে তাৰমানে তাই she is intelligent বুলি ক'লে that would have been an adjective only and when we tell you that she is very intelligent this adds on to the adjective that has been put earlier যিটো adjective আগতে দিয়া আছিল তাৰ লগত কি কৰি দিয়ে add কৰি দিয়ে then comes the interrogative কেনেকে যে where are you going তুমি কলে গৈ আছা এতিয়া চাও where টোক লৈ কি কৰিব পাৰে where টোক লৈ বহুতে ক'ব পাৰে যে জাগাৰ কথাহে সুধিছে why isn't it an adverb of place এইটো এটা adverb of place কিয় নহয় কাৰণ ইয়াতে প্লেচৰ কথা কোৱাই নাই ইয়াতে প্লেচৰ বিষয়ক কোৱেশ্চন হে ওলা গৈছে যদি প্লেচ বিষয়ক আনসাৰ এটা দিলেহেঁতেন বোলে I am going to Guwahati that would have been an adverb of place but here we have not been told about any place here we have only been asked about a place so this is an interrogative adverb ঠিক আছে ডিফারেন্স তো সেইটোৱে এই বস্তুটো বুজিলে ভাল ঠিক আছে এই বস্তুটো বুজিলে ভাল যদি কিবা নুবুজা থাকে আমাক কমেন্ট বক্সত জনাব উইল কাম টু ইট প্ৰেপজিশন এতিয়া প্ৰেপজিশনৰ বিষয়ে আমি এক্সট্ৰা ক্লাসেই লওঁ প্ৰেপজিশনৰ বিষয়ে এক্সট্ৰা ক্লাস হ'ব চিন্তা কৰিব নালাগে কাৰণ বহুত ভাগ আছে প্ৰেপজিশনৰ বুজি পাইছে প্ৰেপজিশনৰ বহুত ভাগ আছে গতিকে ইয়াৰ বিষয়ে এক্সট্ৰা ক্লাস আহিব প্ৰেপজিশন shows the relationship of a noun or pronoun another word in the sentence often indicating place time direction or cause তাৰমানে প্ৰেপজিশনে প্ৰায়ে কি বস্তু ইন্ডিকেট কৰে দুটা নাউনৰ মাজত বা এটা নাউনৰ বা প্ৰনাউনৰ বাক্যটোত থকা আন বস্তু এটাৰ লগত যিটো লিংক আছে সেই বস্তুটো ডেসক্ৰাইব কৰে আৰু ই প্ৰায়ে কোনোবা জাগাৰ কথা কোনোবা সময়ৰ কথা কোনোবা দিশৰ কথা নতুবা কিবা কাৰণৰ কথা বৰ্ণনা কৰে হল সাব ক্যাটাগৰিজ বহুত কেটা আছে প্ৰেপজিশন অফ প্লেস আছে প্ৰেপজিশন অফ টাইম আছে এতিয়া প্লেসৰ ক্ষেত্ৰত এট অন ইন এবিলাক আছে কোট বহে তাৰ কাৰণে আমি প্ৰেপজিশনৰ এক্সট্ৰা ক্লাস লম মনত ৰাখিব পাৰ্টস অফ স্পিচ হৈ যোৱাৰ পিছতে প্ৰেপজিশনৰ আপোনালোকে এক্সট্ৰা ক্লাস এটা পাব গতিকে চিন্তা কৰিব নালাগে বাকি যিকেইটা সাব ক্যাটাগৰি আমি পালো যেনে নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব এডজেক্টিভ
ৰাইট ইণ্টাৰজেকশ্যন তাৰপিছত আৰু কি আছিলে কনজাংচন এইবিলাকৰ আমাৰ কি নালাগে এইবিলাকৰ কাৰণে এক্সট্ৰা ক্লাছেছ নহয় কিন্তু প্ৰিপজিশ্যনৰ এক্সট্ৰা ক্লাছ লাগে কাৰণ দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ স্পীচ এইটোতে আমি বেছিভাগ ভুল কৰোঁ বুজি পাইছেনে সেইকাৰণে লাগিব প্ৰিপজিশ্যন অফ প্লেচ আমি পালো প্লেচ ক্ষেত্ৰত কি এটা ঠাইৰ কথা বোলে আই এম ইন গুৱাহাটী চাপ'জ এনেকে মই লিখিলো আই এম ইন গুৱাহাটী হ'ল so what does in do here in is a preposition it describes the relationship between me and a place গুৱাহাটী বুজি পাইছেনে কেনেকে প্ৰেপজিশ্যন হয় যে মই আৰু গুৱাহাটী এই দুটা বস্তুৰ মাজত কি কৰিছে ৰিলেশ্যনটো দেখুৱাইছে যে মই গুৱাহাটীত আছো গতিকে মোৰ ৰিলেশ্যনটো কি গুৱাহাটীৰ লগত এই ঠাইখনৰ ওপৰত মই আছো ৰাইট এই ঠাইখনৰ ভিতৰত মই আছো এতিয়া আই এম এট দ্য চিনেমাজ বা আই এম এট দ্য জিম বুলি যদি কওঁ জিম বুলি যিটো জেগা আছে জিম এটা আছে চৰি জিম এটা আছে আৰু সেই জিমটোত মোৰ কি ৰিলেশ্যনটো দেখুৱাইছে যে মই তাতে আছো সেই জিমটোত আছো এটা পাৰ্টিকুলাৰ জেগা বা পাৰ্টিকুলাৰ পইণ্ট একোটাৰ কথা ক'লে এট ব্যৱহাৰ হয় কোনোবা এখন ঠাই ডাঙৰ ঠাই এখনৰ নাম ক'লে ইন ব্যৱহাৰ হয় কেতিয়াবা কিবা এটা বস্তুৰ ওপৰত আছো মই বোলে চকীখনৰ ওপৰত উঠি আছো মই বোলে প্লেটফৰ্মটোৰ ওপৰত উঠি আছো ৰাইট তেনেকুৱা চেন্সত হলে অন ব্যৱহাৰ হ'ব এতিয়া আমি ইয়াতে প্ৰেপজিশ্যন অফ প্লেচ বুলি গোটেইকেইটা পাইছো কিন্তু ক'ত কোনটো ব্যৱহাৰ হয় তাৰ কাৰণে কি কৰিব লাগিব প্ৰেপজিশ্যনৰ ক্লাছটো চাব লাগিব ঠিক তাৰপিছতে আমি নেক্সটটো ফালে আহিছো প্ৰেপজিশ্যন অফ টাইম যেনে চিন্স ফৰ বিফৰ আফটাৰ এইবিলাক যেনে আই হেভ বিন লিভিং হিয়াৰ সিন্স 1995 পৰা মই যেনিবা ইয়াতে আছো ত হোৱাট ডাজ সিন্স ডু হিয়াৰ সিন্সটোৱে মই থাকা আৰু 1995 এই চন দুটাৰ মাজৰ ৰিলেশ্যনটো দেখুৱাই দেন ফৰটোৱে কি কৰে বোলে মই 2 ঘণ্টা ধৰি এইটো কাম কৰি আছো ফৰটোৱে কি কৰিলে সেই কামটো আৰু মোৰ মাজৰ ৰিলেশ্যনটো দেখুৱালে যে কিমান টাইম ধৰি 2 ঘণ্টা ধৰি হল দেন কামছ বিফৰ আফটাৰ এইবিলাকেও আল্টিমেটলি টাইম সিকুৱেন্সৰ কথাই বুজায় আৰু দ্যাট ইজ ৱাই দিজ আৰ কনচিডাৰ্ড এজ preposition of time then comes preposition of direction or movement so চাব direction আৰু movement একেটা কেটেগৰীতে ধৰা হয় যেনে to into onto towards এইবিলাকে কি কৰে কিবা এটা কাম কৰি আছো সাপোজ মই ইফালে গৈ আছো মই এই ৰুমটোৰ ফালে গৈছো মই সেই লাইব্ৰেৰীটোৰ ফালে আগবাঢ়িছো মই ক্লাছৰুমটোৰ ফালে গৈছো এইবিলাক কি হয় ডিৰেকশ্যন বা মুভমেন্ট যেতিয়া মুভমেন্ট এটা হয় তেতিয়াহে ডিৰেকশ্যনৰ প্ৰেপজিশ্যনছ খিনি আহে ৰাইট মুভমেন্ট নহলে কিন্তু আদাৰৱাইজ কি হয় ইনটু অনটু এইবিলাক নাখাতে ইন অন এইকেইটা হ'ব গতিকে প্ৰেপজিশ্যন অফ টাইমৰ লগত প্ৰেপজিশ্যন অফ মুভমেন্ট বা ডিৰেকশ্যনৰ কিছু ডিফাৰেন্সেছ আছে আমি সেইখিনি ডিছকাছ কৰিম দেন আহিব প্ৰেপজিশ্যন অফ কজ বা পাৰ্পজ বোলে ফৰ he died for our country he was late due to traffic jam because of ঠিক আছে the guy got mad because of you তেনেকে আমি ক'ব পাৰো preposition of manner বা instrument আছে বোলে by with like manner টো কেতিয়া হ'ব like বোলে this is more like a symphony orchestra এনেকে বোলে মই কৈছো তেতিয়া কি হ'ব সেই বস্তুটো কি কৰিছে preposition এ ultimately তাৰ manner টো দেখুৱাইছে হল ইয়াৰ বিষয়ে ডিটেইলত কথা পাতিম এতিয়া আমি অকনমান এক্সাম্পল কেইটা চাই লৈছো প্ৰেপজিশ্যনৰ এক্সাম্পল যেনে প্লেচৰ ক্ষেত্ৰত কি দ্য কিজ আৰ অন দ্য টেবল টেবুলখনত আছে দিছ ইজ দ্য প্লেচ এণ্ড অনটোৱে কি কৰিছে ৰিলেশ্যনটো দেখুৱাইছে শ্বি হেজ বিন ৱৰ্কিং সিন্স মৰ্ণিং মৰ্ণিংটো এটা টাইম আৰু সিন্সটোৱে কি কৰিছে সেই টাইমটোৰ লগত ৰিলেশ্যনটো দেখুৱাইছে টাইম প্ৰেপজিশ্যন হি ৱক ইনটু দ্য ৰুম ইনটু ঠিক আছে ৰুমটো এটা প্লেচ আৰু ৱক ইনটুটোৱে কি কৰিছে তেওঁৰ মুভমেন্টটো দেখুৱাইছে বা ডিৰেকশ্যনটো দেখুৱাইছে কোনটো ডিৰেকশ্যনত তেওঁ আগবাঢ়িছে হল কজ হি ৱাজ ফাইণ্ড ফৰ স্পীডিং বেছি স্পীডত গাড়ী চলোৱাৰ কাৰণে স্পীডিং ইজ এ কজ and this preposition for shows the exact cause and this shows the relation between what has been done and what is the cause behind it then comes manner he wrote with a pen he wrote with a pen কেনেকে লিখিলে পেন টুৰে লিখিলে so with কি কৰিলে manner describe কৰি দিলে right তেনেকে কৰা যায় তেনেকে preposition ব্যৱহাৰ কৰা যায় then comes conjunctionৰ বিষয়ে বহুতে আপোনালোকে জানে বহুতে অলপ কমকে জানে right so conjunctionৰ বিষয়ে আমি এক্সট্ৰাকে হয়তো পঢ়িম definition কি a conjunction is a joining word mainly ৰাখিলে হ'ল যে কি join কৰে that connects words phrases or clauses in a sentence showing the relationship between them বেলেগ বেলেগ wordক connect কৰে যেনে যেনে মই এনেকে ক'ব পাৰো ছোটা ভীম আপোনালোকে চবে চাগে চাই ধলু and ভলু ধলু and ভলু ইয়াতে কি কৰিলে ধলু আৰু ভলু দুটা নাম এই দুটাক কি কৰিলে এন্ডটোৱে কানেক্ট কৰি দিলে so this is a conjunction আমি অসমীয়াত কি বুলি কওঁ অসমীয়াত ইয়াক কওঁ যোজক অব্যয় বুলি গতিকে conjunction is a huge chapter if we look at it from outside
বাট কনজাংশনৰ তিনিটা বেলেগ বেলেগ ভাগ আছে তাৰ বিষয়ে আমি ডিসকাস কৰিম সাব ক্যাটাগরিজ কেইটা আছে তিনিটা আছে অনলি সাব ক্যাটাগরিজ আর কোঅর্ডিনেটিং কনজাংশন সাবঅর্ডিনেটিং কনজাংশন এন্ড কোরিলেটিভ কনজাংশন কোঅর্ডিনেটিং কনজাংশন ইজ হোয়াট কানেক্টস এলিমেন্টস অফ ইকুয়াল র্যাঙ্ক কোঅর্ডিনেটিং এ কি কৰে কোঅর্ডিনেট কৰা মানে কি ইকুয়াল র্যাঙ্কৰ বস্তু কানেক্ট কৰে যেনে ধলু এন্ড ভলু এই মাত্ৰ যেটো পালো ঠিক আছে যেনে এবোৰে কি কৰে যেনে ফৰ এন্ড নর বাট অর ইয়েট সো এবোৰ ঠিক আছে এইবোৰে কি কৰে সরি এইটো বস্তু ভুলকে আহি গল চাগে ফ্যান ভয়েস সো এনেকুৱা বস্তুবিলাকক কি কৰে দুটা দুটা একে নিচিনা বস্তু লিংক কৰে আকৌ সাবঅর্ডিনেটিং কনজাংশনে কি কৰে কানেক্ট ইন্ডিপেন্ডেন্ট এন্ড ডিপেন্ডেন্ট ক্লজেস সাবঅর্ডিনেট কেতিয়া হয় যেতিয়া এটা কনজাংশনে এটা ডিপেন্ডেন্ট ক্লজক এটা ইন্ডিপেন্ডেন্ট ক্লজৰ লগত কানেক্ট কৰে মানে মোস্টলি আপোনাৰ কমপ্লেক্স সেন্টেন্সত যেটো কনজাংশন বহে হেয়া হৈছে সাবঅর্ডিনেটিং কনজাংশন আৰু কম্পাউন্ড সেন্টেন্সত যেবোৰ কনজাংশন বহে সেইবোৰ হ'ব কোঅর্ডিনেটিং কনজাংশন মনত থাকিব কোঅর্ডিনেটিং আৰু সাবঅর্ডিনেটিং কি হয় সাবঅর্ডিনেটিং মানে এটা আনটোৰ অধীন কোঅর্ডিনেটিং মানে দুইটা সমান এক্সট্ৰাকে কৰি আছে বুজি পাইছেনে তাৰ মানে ই ক'ত ব্যৱহাৰ হ'ব ই মোস্টলি কম্পাউন্ড সেন্টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব সেন্টেন্সেছৰ বিষয়ে কথা পাতোতে মই বুজাই দিম কেইটা কেইটা ভাগ কি হয় আৰু ই ক'ত ব্যৱহাৰ হ'ব ই মোস্টলি ব্যৱহাৰ হ'ব কমপ্লেক্স সেন্টেন্সৰ ক্ষেত্ৰত কিয় কাৰণ কমপ্লেক্স সেন্টেন্সত এটা আপোনাৰ ডিপেন্ডেন্ট ক্লজ এটা ইন্ডিপেন্ডেন্ট ক্লজ ঠিক আছে কোঅর্ডিনেটিভ কনজাংশনস কি used in pairs correlative conjunction মানে either or neither nor not only but also he is not only intelligent but also good looking ঠিক আছে neither Hari nor Madhu has come here ঠিক আছে either Krishna or Pranjal will do this এইবোৰ কি হৈছে এইবোৰ হৈছে correlative conjunction মানে দুটা বস্তুৰ ভিতৰত যিকোনো এটা দুটা বস্তুৰ এটা মানে correlative conjunction কিহৰ কাৰণে কয় দুটা দুটা conjunction থাকে দুটা conjunction মিলিহে কি কৰে তাৰ মিনিংটো বুজায় কোঅর্ডিনেটিভ হ'ব লাগিলে দুটা থাকিব লাগিব নেইদাৰ নর হ'ব লাগিব নট অনলি আৰু বাট অলসো থাকিব লাগিব এইদাৰ আৰু অৰ থাকিব লাগিব সো পেয়াৰ হিচাপে যেতিয়া ইউজ হয় সেইবোৰহে হৈছে কোঅর্ডিনেটিভ কনজাংশনস বুজি পাইছে সিঙ্গলবোৰ এইদাৰ আপোনাৰ কোঅর্ডিনেটিং হ'ব নহলে সাবঅর্ডিনেটিং হ'ব সেইটোৱে কথা এইখিনি মনত ৰাখিলে হ'ল এক্সাম্পল চাব পাৰে যেনে কোঅর্ডিনেটিং কনজাংশন she is kind and intelligent so kind is a quality intelligent is also a quality দুইটা বস্তু কি কৰিছে সমানে ডিস্ট্ৰিবিউট কৰিছে তাইৰে একেজনী মানুহৰে দুটা কোৱালিটিৰ কথা কৈছে সো ই কি হৈ গল কোঅর্ডিনেটিং কনজাংশন দুটা ইকুয়াল বস্তু কম্পেয়াৰ কৰিছে I left because I was late সাবঅর্ডিনেটিং এ কি কৰিছে I left because I was late এতিয়া I left মই গলো কিয় গলো কাৰণ মোৰ দেৰি হৈছিল because I was late টোৱে কি কৰি দিলে এটা এনেকুৱা সাবঅর্ডিনেটিং কনজাংশন because I was late কাৰণ মোৰ দেৰি হৈছিল I left because এনেকে যদি থাকে ক্লজটো যদি বিকজ ইফালে ৰাখি পেলাই চাও তেতিয়াও ইনকমপ্লিট যদি বিকজটো ইফালে ৰাখি চাও তেতিয়াও ইনকমপ্লিট ইয়াত আন এটা ক্লজ থাকিবই লাগিব তেনেকুৱা ক্ষেত্ৰত যেটো কনজাংশন হয় হেতু সাবঅর্ডিনেটিং কনজাংশন বুলি কয় এতিয়া either you study or you fail দুটা কনসিকুৱেন্স দিছে এতে দুটা কনসিকুৱেন্সেস দিছে যে হয় তুমি পঢ়িবা নহলে তুমি ফেইল কৰিবা বুজি পাইছে সো either আৰু or এই দুটা কি হৈ আছে পেয়াৰ হৈ আছে ইয়াতে পেয়াৰ হৈ থাকিলে হি কি হৈ যায় কোঅর্ডিনেটিভ কনজাংশন তিনিটা ভাগ আছে মনত থাকিব নহয় নিশ্চয় থাকিব টেনশন নাই তাৰ পিছত আহিব ইন্টাৰজেকশন কি হয় ইন্টাৰজেকশন শেষৰটো পাৰ্টস অফ স্পীচ আৰু ভেৰি ইজি ইন্টাৰজেকশনে কি কৰে এন ইন্টাৰজেকশন ইজ এ ওয়ার্ড অর ফ্রেজ দ্যাট এক্সপ্রেসেস আ সাডেন ইমোশন কথাতে কিবা এটা বস্তু ইমোশন আপুনি ফিল কৰিলে বা ৰিঅ্যাকশন বাহ এটো কেতিয়া হল আয়া হাতখন কাটিলে এইবোৰ বস্তু কি ইন্টাৰজেকশন যে আয়া বাহ হাই হাই এইবোৰ ইন্টাৰজেকশন বুজি পাইছে নে এক্সক্লেমেটৰী সেন্টেন্সত যিবোৰ এক্সপ্ৰেছন ইউজ হয় হুৰে বা হাৰি আপ কাম অন এইবোৰ হৈছে কি ইন্টাৰজেকশন বুলি ক'ব পাৰি হে wow এইবোৰ হৈছে ইন্টাৰজেকশন right it is often followed by an exclamation mark and stands apart from the main sentence structure main sentence structure টো পৰা ই দূৰত থাকে wow what a painting this is so main sentence to ki what a painting this is an exclamatory sentence and that is why this is followed by an exclamation mark ঠিক আছে but the question is the word wow is also followed by an exclamation mark because this is an interjection ঠিক আছে মনত ৰাখিলে হল তেনেকে interjectionৰ কি আছে types of emotion based হয় interjection সদায় interjectionে কি কৰে emotion বা reaction খিনি আমাৰ এক্সপ্ৰেছ কৰে সো জয় যদি এক্সপ্ৰেছ কৰে হুৰে সারপ্রাইজ এক্সপ্ৰেছ কৰিলে কি wow যদি পেইন এক্সপ্ৰেছ কৰে আউচ পালো হয়নে যদি সরো এক্সপ্ৰেছ কৰে alas the man has died greeting hello hi
এইবোৰ কি হেল্ল' হাই যে কওঁ আমি এইবোৰ কি হয় এইবোৰ ইণ্টাৰজেকশ্যন হয় মনত ৰাখিব হ'ল so এইখিনিয়ে examples কেইটামান দিয়া আছে যে wow that was amazing so this is the other part of the sentence this is the main sentence and this is standing apart from the sentence and has been followed by an exclamation mark doesn't matter that the main sentence also has been followed by an exclamation mark but doesn't matter this separately this is the interjection ouch that hurt oof দুখ পাইছো তেনেকুৱা alas he failed the taste hey listen to me so these are the words that expresses different kinds of emotions and these are called interjections so that's all for today আমাৰ parts of speech থুলমূল ভাৱে এইখিনি ডিসকাস কৰা হৈ গল আপোনালোকে আমাক কমেন্ট কৰি জনাওক যে বুজিছে নে নাই বুজা কিবা যদি অসুবিধা আছে আমাক হেয়াও জনাব পাৰে we will work on it আৰু কমেন্ট কৰি জনাওক কেনেকুৱা লাগিল ক্লাসটো কৰি যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া আছে আমাক জনাব পাৰে আৰু ইয়াৰ পিছত আমাৰ প্ৰিপজিশনৰ ক্লাস আহিব গতিকে আই হোপ আপোনালোকে চাব আৰু আই হোপ আপোনালোকে চাই উপকৃত হ'ব যদিহে ভাল লাগিল শেয়াৰ কৰি দিব ভিডিঅটো ঠিক আছে ইয়াৰ পিছত আপোনালোক আটাইকে পুনৰ লগ পাম নেক্সট ক্লাসত until next time take care